কিস্তিৰ পইচা দিব লাগিব গোটে হুৱাকি দিয়ক তেতিয়া আমি গুচি যাম এইখিনি লওক মুখ্যমন্ত্ৰীয়ে তেতিয়াহে আমি ইয়াৰ পৰা উঠি যাম আৰু বাল্য বিবাহ অসমীয়া মানুহ আছে সকলোকে কৰিয়ে লওক তেতিয়াহে আমি নহ'ব ইয়াৰ পৰা নুঠো ইয়াতে বহি থাকিম আমি চাব হা যদি বাল্য বিবাহ হয় মই মোৰ স্বামী হাজবেণ্ড মোৰ শাহু আমি গোটেইখিনি বহি আছো মোক তাৰপিছত গৈ পেলাই মোক ধুনীয়াকে মাত দিছে দে সিহঁতে অ হাকিম মইতো ভাবিছো আমাৰ ঘৰৰ ওচৰৰ কোনোবা গৈ দৰ্জাখন খুলি দিছো তাৰপিছত কৈছে বোলে আপুনি ওলাই আহক আপোনাক অচি ছাৰে মাতিছে মই ঘৰৰ ভিতৰৰ পৰা পাৰিলে টানি নিয়ে মই কৈছো ছাৰ নোৱাৰে নিব মোক লাগিব মোৰ হাজবেণ্ড এজনক উঠাই নিব সিহঁত কি কৰিছে মোক তাৰ প্ৰুফ লাগে কৈছে নাই অচি ছাৰে মাতিছি মই পুৱা আমি 8টা বজাত আপোনালোকে লৈ আহিব হে চাল কৰি মানুহজনক আনি লৈ কৈছে আপুনি এটো আনক আমি উলিয়াই দিম হে চাল কৰিছে মই সেইটো কাৰণে দৌৰি গৈ ঘৰৰ পৰা ৰেজিষ্ট্ৰেশ্যন এডমিট গোটেইখিনি ডকুমেণ্টছ মোৰ পুৰা 22-24 বছৰ ৰানিং চলি আছে মোৰ ধুনীয়াকে হ'ব পাৰে এতিয়া কৈছি বোলে চব হোৱাৰ পিছত এতিয়া কৈছি বোলে নহয় বাইদেউ চালে যাই ফেলে আমি উঠি অনাৰ কাৰণে বেৰাত ঘূৰাইছো দৰ্জাত ঘূৰাইছো ঘূৰাই ফেলে পাৰিলে ভাঙি বাল্য বিবাহটোৰ কাৰণে এনেকুৱা আগতে যদি